নমস্কাৰ। দেৰগাঁৱত একাদশ আৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱস উদযাপন। অসম আৰক্ষীৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অতি উলহ মালহেৰে দেৰগাঁওস্থিত একাদশ আৰক্ষী বাহিনীৰ চৌহদত উদযাপন কৰা পৰিলক্ষিত হ'ল। আজি দেৰগাঁৱত অতি উলহ মালহেৰে একাদশ আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে। দেৰগাঁওস্থিত একাদশ অসম আৰক্ষী বাহিনীৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অতি উলহ মালহেৰে উদযাপন কৰে একাদশ আৰক্ষী বাহিনীৰ চৌহদত। এই উপলক্ষে আৰক্ষীৰ আকৰ্ষণীয় কুচকাৱাজ, সাংস্কৃতিক কাৰ্যক্ৰম আদিৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গ'ল। উক্ত অনুষ্ঠানত বাহিনীৰ অধিনায়ক কল্যাণ ফুকনকে আদৰণি ভাষণৰ সম্ভাষণ জনোৱাৰ লগতে মুখ্য অতিথিৰূপে ভাগ লয় DIG মইনুল ইছলাম মণ্ডলে। আপোনাকো মই খুৱাই দিব লাগিব ন। অসম আৰক্ষী বাহিনীৰ যি একাদশ বাহিনী, ই অসমৰ ভিতৰতে এটা ডাঙৰ বাহিনী। জনগাঁথনিৰ ফালৰ পৰা 4th AP বেটেলিয়নৰ পিছতেই এই বাহিনীৰ সুনাম আছে আৰু ইয়াৰ অসমৰ বিভিন্ন ঠাইত বাহিনীৰ জোৱানসকল বিচৰিত হৈ আছে। জোৱানসকলৰ কৰ্তব্যনিষ্ঠা চবেই জানে, অকল কৰ্তব্যনিষ্ঠাই নহয়, দেৰগাঁও যিহেতু এটা সংস্কৃতিৰ থলী বুলি ক'ব লাগিব। ইয়াতেই সৈয়দ আব্দুল মালিকৰ ঘৰ নাহৰণি আৰু ইয়াত বিভিন্ন সাহিত্যিকসকল হৈছে, প্ৰশাসনীয় বিষয়াসকলেও এই দেৰগাঁৱৰ পৰাই জন্ম লভিছে। গতিকে এই দেৰগাঁও কপাতলিত যিটো আৰম্ভ হৈছিল আৰক্ষী বাহিনী, তাৰ পৰা ইয়ালৈ উঠি আহিছে আৰু 1979ৰ 5 জানুৱাৰীত ইয়াত যি বাহিনী জন্ম লৈছে, ই অতিকে সুন্দৰ। ইয়াৰ আপুনি চাফ চিকুণতা চাব।